অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। কংগ্ৰেছ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই সেই ফটোখন সিদিনাখনৰ সংবাদমেলত দেখুৱাইছিল আৰু তাৰ পিছত ফটোখন ভাইৰেল হৈছে। প্ৰশ্ন উঠিছে যে বাংলাদেশৰ সেই মৌলানাগৰাকী কোন, যাৰ সৈতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই ফটোখন আছে। কংগ্ৰেছৰ নেতা পৱন খেৰাই এটা টুইট কৰি পেলাই দাবী কৰিছে যে সেই মানুহজন যিগৰাকী মৌলানাৰ সৈতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটোখন দেখা গৈছে, সেই মানুহজনৰ নাম সৈয়দ দেৱান ছাইদুৰ ৰহমান চিস্তি ফাইদাবাদী। এই মানুহজন হৈছে বাংলাদেশৰ এগৰাকী পীৰ। মই খবৰ ললো মানুহজন কোন। খবৰ লৈ পেলাই গম পালো, বাংলাদেশৰ পৰা খবৰ লৈ পেলাই গম পালো যে তেওঁক দেৱানবাগী পীৰ বুলি কয়। 2020 চনৰ 20 ডিচেম্বৰৰ দিনাখন তেখেতৰ মৃত্যু ঘটিছে। তেখেত এই সংসাৰত নাই, 70 বছৰ বয়সত তেখেত ঢুকাইছে। বাংলাদেশৰ এগৰাকী বিখ্যাত আৰু জনপ্ৰিয় পীৰ। সেই মানুহগৰাকীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ জীৱনকালত বহুবাৰ লগ পাইছে। আমাৰ মুছলিম পৰম্পৰাত, ইছলামিক মুছলিম পৰম্পৰাত যিসকলে পীৰ পন্থাটো বিশ্বাস কৰে, মই নকৰোঁ, মই পীৰ চিৰ এইবিলাক বিশ্বাস নকৰোঁ, এইবিলাকত মই ফলোৱাৰো নহয়। যিসকলে এই পীৰ পিৰাকী লাইনটো বিশ্বাস কৰে, সেইসকলে পীৰসকলৰ ওচৰত শৰণ লোৱা, যেনেকে আমাৰ বৈষ্ণৱ পৰম্পৰাত, হিন্দু পৰম্পৰাত শৰণ লোৱাৰ ব্যৱস্থা আছে, তেনেকে শৰণ লয়। এইটোক বয়াত কৰা বুলি কয়। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বোলে, খবৰ লৈ পেলাই গম পালো, যিসকলে তেখেতক জানে, তেখেতে কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত পূৰ্বে 2015 চনৰ পূৰ্বে এই দেৱান ছাইদুৰ ৰহমান চিস্তি ফাইদাবাদী বুলি যিগৰাকী পীৰ, তেখেতক দেৱানবাগী পীৰ বুলি কোৱা হৈছিলে, তেখেতৰ ওচৰত শৰণ লৈছিলে, বয়াত লৈছিলে আৰু তাৰ পিছৰ পৰা প্ৰায়ে তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইগৰাকী পীৰৰ ওচৰলৈ অহা যোৱা কৰিছিল। আটাইতকৈ ডেঞ্জাৰাছ কথাটো হ'ল, মই যিটো খবৰ ললো, পঢ়া শুনা কৰিলো, ৰিচাৰ্চ কৰিলো, গম পালো, আটাইতকৈ ডাঙৰ কথাটো হ'ল এই যিগৰাকী পীৰ দেৱান ছাইদুৰ ৰহমান চিস্তি ফাইদাবাদী, তেখেত এগৰাকী অৰ্থডক্স মুছলিম আছিল। কথাটো বুজিবলৈ আপোনালোকে যত্ন কৰিব। তেওঁ অৰ্থডক্স মুছলিম মানুহ আছিল, এগৰাকী কট্টৰতাবাদী মুছলিম নেতা আছিল। তেখেতে বিচাৰিছিল এই পৃথিৱীত ক্ষুধাৰ ৰাজ্য প্ৰতিষ্ঠা হওক। ক্ষুধাৰ ৰাজ্য বুলি যিসকল মুছলিম মানুহে বিশ্বাস কৰে, সেই দৰ্শনটোক, যে পৃথিৱীত মুছলমানৰ শাসন প্ৰতিষ্ঠা হওক। তেখেত বাংলাদেশৰ এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল জামাতে ইছলামীৰ এগৰাকী পৃষ্ঠপোষক আছিল। জামাতে ইছলামীৰ হৈ মুকলিভাৱে তেখেতে ভাষণ দিছিল, বক্তৃতা দিছিল, জামাতে ইছলামীৰ সভাত অংশগ্ৰহণ কৰিছিল আৰু তেখেত পাকিস্তানপন্থী আছিল। বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত তেখেতে পাকিস্তানৰ সমৰ্থনত কাম কৰিছিল। সেইগৰাকী দেৱান ছাইদুৰ ৰহমান চিস্তি ফাইদাবাদীৰ সৈতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পৰ্কৰ তথ্য এতিয়া ওলাইছে। বাংলাদেশত থকা দুগৰাকী সাংবাদিক, এগৰাকী ভাৰতীয় সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আৰু আন এগৰাকী বাংলাদেশৰে সাংবাদিক, যাৰ সৈতে মোৰ বহুদিন পূৰ্বে গুৱাহাটীত তেওঁ কিবা এটা অনুষ্ঠানলৈ আহিছিল। তেখেতৰ সৈতে মই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলোঁ। তেখেতে কামাখ্যা মন্দিৰ, মুছলমান মানুহ, তেখেতৰ সৈতে মই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলোঁ। ইচ্ছা কৰিছিল, মই লৈ গৈছিলোঁ তেখেতক কামাখ্যা মন্দিৰ দৰ্শন কৰাবলৈ। সেইগৰাকী ব্যক্তি দুয়োগৰাকীৰ সৈতে, মোৰ ফেচবুকত ফটো আছে তেওঁৰ সৈতে কামাখ্যা মন্দিৰৰ, সেইগৰাকী ব্যক্তিৰ সৈতে মই দুয়োগৰাকীৰ সৈতে মই কথা পাতিলোঁ আৰু কথা পাতি পেলাই মই গম পালোঁ যে দেৱান ছাইদুৰ ৰহমান চিস্তি ফাইদাবাদী বাংলাদেশৰ এগৰাকী জনপ্ৰিয় কিন্তু বিতৰ্কিত ব্যক্তি আৰু তেখেতৰ ৰাজনৈতিক দৰ্শন অৰ্থডক্স মুছলিম দৰ্শনৰ এটা কাম কাজ তেখেতে কৰে। সেইগৰাকী ব্যক্তিৰ সৈতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি সম্পৰ্ক আছে বা আছিল, এতিয়া মানুহগৰাকী নাই, তেওঁ নাই, তেতিয়াহ'লে সেইটো বৰ ভাল লক্ষণ নহয়। পৱন খেৰা ডাঙৰীয়াই তেখেতৰ টুইটত যিটো কথা লিখিছে সেইটো হ'ল যে এই ফাইদাবাদী বুলি মানুহজনক দেৱান ছাইদুৰ ৰহমান চিস্তি ফাইদাবাদী, দেৱানবাগী পীৰ বুলি কয়। তেখেতে ঢাকাত তেখেতৰ প্ৰতিষ্ঠানে ঢাকাত আলিয়া মাদ্ৰাছা বুলি এখন ডাঙৰ মাদ্ৰাছা চলায়, বিৰাট ডাঙৰ, বাংলাদেশৰ আটাইতকৈ ডাঙৰ মাদ্ৰাছা আলিয়া মাদ্ৰাছা, বাংলাদেশ ঢাকা আলিয়া মাদ্ৰাছা। আৰু সেই মাদ্ৰাছাখন এখন কট্টৰতাবাদী দৰ্শনক বিস্তাৰ কৰা মাদ্ৰাছা হিচাপে সমালোচনা কৰা হয়। যিসকলে এই দৰ্শনটোত ছাপোৰ্ট নকৰে, বিশ্বাস নকৰে, তেখেতসকলে সমালোচনা কৰে। সেইগৰাকী মানুহৰ সৈতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখা কৰিছিল 2015 চনত। পৱন খেৰা ডাঙৰীয়াই দিয়া তথ্য অনুসৰি 2015 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপি দলত যোগদান কৰিব, তাৰ আগে
মানে কংগ্ৰেছ দল ত্যাগ কৰিলে তেখেতে কংগ্ৰেছ দল আচলতে কংগ্ৰেছ মিনিষ্ট্ৰীৰ পৰা ৰিজাইন কৰিছিলে তৰুণ গগৈ মন্ত্ৰীসভাৰ পৰা তেখেতে ৰিজাইন কৰিছিলে 21 জুলাই 2014 তাৰিখে আৰু 2015 চনৰ আগষ্ট মাহত তেখেতে অমিত শাহক লগ পাইছিলে 23 আগষ্টত কিন্তু 15 আগষ্টতে তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিম বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল 15 ছেপ্টেম্বৰত সোনিয়া গান্ধীলৈ তেখেতে পত্ৰ প্ৰেৰণ কৰিছিল ৰেজিগনেশ্যন লেটাৰ প্ৰেৰণ কৰিছিল তাৰ পূৰ্বে সেই আগষ্টৰ পূৰ্বে এই ফায়দাবাদীক মানে দেৱানবাগী পীৰক লগ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঢাকালৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে অসমৰ বৰ্তমানৰ মাননীয় এডভোকেট জেনাৰেল দেৱজিৎ লন শইকীয়া ডাঙৰীয়া আছিল আৰু এগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তি আছিল কিমান ডাঙৰ কথা ভাবকচোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি তেতিয়াহ'লে যদি এইটো সঁচা হয় ইটছ নিডছ টু বি ইনভেষ্টিগেটেড যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সঁচাকৈ পাকিস্তানপন্থী কট্টৰ ইছলামিক শাসন প্ৰৱৰ্তনৰ সমৰ্থক দেৱান ছাইদুৰ ৰহমান চিস্তি ফায়দাবাদী দেৱানবাগী পীৰৰ সংস্পৰ্শত আছিল তেখেতৰ এগৰাকী মুৰিদ আছিল শিষ্য আছিল সমৰ্থক আছিল সদায় লগ কৰিবলৈ গৈছিল তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ হিন্দু মানুহক আৰু কেৱল অসমৰ হিন্দু নহয় তেখেতে নিজকে হিন্দু এগৰাকী নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ খুব চেষ্টা কৰি আছেতো অসমৰ ধৰক তেখেতে যেটো মানে বুজাব বিচাৰে যে অসমৰ 2 কোটি হিন্দু মানুহ এতিয়া 2011 চনত অসমত 2 কোটি হিন্দু মানুহ আছিল এতিয়া অসমত হিন্দু মানুহৰ সংখ্যা 2 কোটি 30 লাখ মান হ'ব আজিৰ তাৰিখত আৰু কেৱল অসমৰে নহয় বিশেষকৈ উত্তৰ ভাৰতৰ অন্যান্য ৰাজ্যৰ যিসকল উচ্চ বৰ্ণৰ হিন্দু মানুহ তেখেতসকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এগৰাকী হিন্দু হৃদয় সম্ৰাট মানে মোদীজীৰ পিছতেই বা যদি যোগী আদিত্যনাথৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্থান দিয়ে উত্তৰ ভাৰতীয় যেটো উচ্চ বৰ্ণ হিন্দু দৰ্শন সেই দৰ্শনৰ মানুহবিলাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতসকলৰ দৰ্শনৰ এগৰাকী নেতা হিচাপে মানে বিশ্বাস কৰে আৰু সেই মতে তেখেতক সমৰ্থন কৰে এই সকলো হিন্দু মানুহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুপি পিন্ধাই থকা নাইনে এটো এটা ইনভেষ্টিগেশ্যন হোৱাৰ প্ৰয়োজন আছে বুলি মই ভাবো আপুনি 10 ছেপ্টেম্বৰৰ কথাটো এতিয়ালৈকে দুবাৰ উলিয়ালে মই আপোনাক পিছৰ ফালে সুধিম বুলি ভাবিছো 10 ছেপ্টেম্বৰ হে কাৰণে কৈছো যেহেতু মইও বিচাৰি আছো যে এসআইটি কিনো ওলাইছে এসআইটি 2 দিন মোৰ পৰিবাৰৰ ওচৰতো আহিলে আমাৰ দিল্লী ঘৰত আহি কোনো নাজানে যে এইটো আপোনাৰ ব্ৰেকিং দিছো এতিয়া মই বাৰু ধন্যবাদ হয় এইটো কোনো নাজানে এসআইটি 2 দিন মোৰ দিল্লী বাসগৃহত আহি মোৰ পৰিবাৰ গৰাকীক বিভিন্ন গোটেই কথাখিনি সুধিলে তাৰ পিছ মোৰ ওচৰতো অহা নাই এটো মই কৈ দিছো দেই আপোনাৰ পৰিবাৰক সোধাৰ পিছত কিন্তু আপোনাক সোধা কথা আছিলে না 10 ছেপ্টেম্বৰ আগত সুধিব লাগিছিল হেতুকে কলো ৰিপৰ্ট দিয়া আগত সুধিব লাগিছিল যদি ইমান অভিযোগ তো মোৰ পৰা সুধিব লাগিছিল মই সময় নাপালো নহলে মই নিজে এসআইটি অফিচত গৈ পালেহেঁতেন যে নহওক ময়ো কি কাহিনী ৰচনা কৰে ময়ো পঢ়িবলৈ বিচাৰো ময়ো জানিবলৈ বিচাৰো আৰু সেই কাৰণে মই কৈছো ইমান ৰহস্য ক'ব নালাগে আৰু প্ৰেছ কনফাৰেন্স ক'ব নালাগে এটা ৱেবছাইটত হে এসআইটি ৰিপৰ্টটো আপলোড কৰি দিয়ক সকলোৱে পঢ়ি ল'ব আমি আৰু মুখ্যমন্ত্ৰী কথা আমি শুনিবলৈ বিচাৰ নাই একে হে ফাটা পুৰণি টেপৰ দৰে একেখিনি কথা কৈছে এসআইটি ৰিপৰ্টটো ৱেবছাইটত আপলোড কৰি দিয়ক আমি অসমৰ ৰাইজে নিজে পঢ়ি ল'ব নিজে নিজৰ মনটো তেওঁলোকে যি সিদ্ধান্ত ল'ব লাগে মই স্বীকাৰ কৰিম মই আজি আপুনি সুযোগটো পাইছো কাৰণে সুধিছো এইমাত্ৰ যিকেইটা কথা আপুনি কৈছে যে আপোনাক এবাৰো জেৰা নকৰিলে আপোনাৰ পৰিবাৰক দুদিন জেৰা কৰিলে যেতিয়া তেখেতে 10 ছেপ্টেম্বৰৰ কথাটো খুব কৈছিল তেতিয়া আপুনি মৌন আছিল মোটামুটি আপুনি মৌন তেখেত খৰব আৰু এতিয়া যেতিয়া 10 ছেপ্টেম্বৰৰ ওচৰ পাইছিলহি বা এতিয়া 10 ছেপ্টেম্বৰ হৈ গ'ল এতিয়া আপুনি খৰব তেখেতক সুধিলে তেখেতৰ গাত বিচাই ডকাতি ডাকে এতিয়া মোটামুটি সেইদিনাখনতো আপোনাৰ কথা সুধোতে আপোনাক এতিয়া যিজনে ভুল কৰিবলৈ গৈছে মই কিয় শুদ্ধ কৰো যেতিয়া নিজে এটা নিজৰ কাৰণে এটা ডাঙৰ জাল বনাই আছে য'ত দুটা ভৰি জাম্প মাৰি তেওঁ পৰিব তো মই তেওঁক কিয় মই সহায় কৰো মইতো কৃতজ্ঞতাহে জ্ঞাপন কৰিছো তো 2013 চনত বিয়া কৰিলো 14 চনৰ ফেব্ৰুৱাৰী মাহত এবাৰ পাকিস্তান গৈ আহিলো আৰু তাৰপিছত এপ্ৰিল মে মাহত তেওঁক মই অসমত আমাৰ গাঁওবোৰ চাবলৈ মাতিলো ধন্যবাদ আপোনাৰ উত্তৰটোৰ কাৰণে তথাপি মই আপোনাক এটা কথা কওঁ যে আপুনি ক'লে যে এবাৰ গৈছিল পাকিস্তানলৈ এইমাত্ৰ ক'লে
আৰু বিজেপিৰ ফালৰ পৰা কৈ থকা এতিয়া ক'লো 2014 চন দেই আপুনি সাংসদ হোৱাৰ আগতেই আজি কৈছে আজি 2025 চন 25ত কিন্তু বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছিল যে আপুনি 15 বাৰ মান গৈছিল আৰু আনকি মুখ্যমন্ত্ৰী কৈছিল যে ISI মই প্ৰশিক্ষণৰ লগত লিংক আছিল সেইকাৰণে বিচাৰো SIT ৰিপৰ্ট আপলোড কৰক ময়ো জানিবলৈ বিচাৰো কোন গ'ল মুখ্যমন্ত্ৰী কেতিয়াবা বডি ডাবল দেখা পায় ময়ো জানিবলৈ বিচাৰো কোনোবা মোৰ বডি ডাবল ওলাইছে নেকি মইতো সাৱধান হ'ব লাগিব মইতো গ'লো এবাৰ হ'ব পাৰে মোৰ বডি ডাবল 14 বাৰ গ'ল ও কোনজন ময়ো ধৰিবলৈ বিচাৰো কি আধাৰ নম্বৰ কি পাছপৰ্ট নম্বৰ লৈ গ'ল ময়ো ধৰিবলৈ বিচাৰো মোৰ সুৰক্ষাৰ কাৰণে মই বিচাৰো কোনজন গ'ল মই SIT ৰিপৰ্ট ফাইল কৰক মই সেই বডি ডাবল ওপৰত মই কেছ যত 90% মিয়া বাংলাদেশী মিয়া আছে সেই 22টা নাই, এইটো উঠাই লওক। কোন বাংলাদেশী মিয়া? বাংলাদেশী মিয়া কোন? কোন বাংলাদেশী মিয়া? ৰকবা কৈছো, ৰকবা, সকিয়াই দিছো। কোন বাংলাদেশী মিয়া? কোন বাংলাদেশী মিয়া? কোন বাংলাদেশী মিয়া? মই সকিয়াই দিছো। উঠাই লওক, উঠাই লওক। কোন বাংলাদেশী মিয়া আছে? কোন বাংলাদেশী মিয়া? উঠাই লওক। আপোনাৰ একো আৰু কথা বাংলাদেশী মিয়া। মই সুধিছো, কোন বাংলাদেশী মিয়া? কোন 22টা সমাজী? কোন আছে বাংলাদেশী মিয়া? অপপ্ৰচাৰ নকৰিব। আপোনালোকৰ এনে ধৰণৰ অপপ্ৰচাৰ অসমৰ ৰাইজে নুশুনে। কোন বাংলাদেশী মিয়া? কোন আপুনি ক'বলৈ? আপোনাৰ কোনেও নাজানো বাংলাদেশী মিয়া ক'বলৈ। কোন আছে? কোন বাংলাদেশী মিয়া? মই সুধিছো, কোন? নাম প্ৰকাশ কৰক। কোন বাংলাদেশী মিয়া? কোন আছে বাংলাদেশী মিয়া? কিহৰ কথা ক'বলৈ আহিছে আপুনি? বাংলাদেশী মিয়া নেগেটিভ সৃষ্টি কৰিছে। ইয়াৰ নামত ৰাজনীতি কৰে। লাজ লাগে। বিজেপিৰ মুখপাত্ৰ চাই মোৰ লাজ লাগিছে। বাংলাদেশী মিয়া বুলি কয়। মিয়াৰ নেগুৰা কৰি লাজ পাওঁ আমি। এওঁলোকৰ বিধায়ক বাংলাদেশী, এওঁলোকৰ বিধায়ক বাংলাদেশী, বাংলাদেশী বিধায়ক এওঁলোকে শাসন চলাইছে। লাজ নালাগে। এওঁলোকে বাংলাদেশী বিধায়ক ৰাজনীতি কৰিছে। এওঁলোকৰ বিধায়ক বাংলাদেশী, ৰাতাবাৰী সমষ্টিৰ বিধায়ক বাংলাদেশী বুলি মইনুল হক চৌধুৰী যাক পাকিস্তানৰ মইনুল হক চৌধুৰীৰ কথা ক'লে মইনুল হক চৌধুৰী অসমৰ নেতা আছিল। মইনুল হক চৌধুৰীৰ কি মইনুল হক চৌধুৰী ক'ত দেখাব দিয়ক অভিযোগ আপুনি অভিযোগ দিয়ক সত্যতা যদি আছে তথ্য সহকাৰে দিয়ক আবুল তাহেৰ মুক্তি পৰিৱেশ বিনাশ নকৰিব মই আপোনাক সকিয়াই দিছো যে কোন বাংলাদেশী কোন বাংলাদেশী ধৰি ৰাজনীতি কৰিছে কোন আছে কোন বিজেপি ইমান দম আৰু হিম্মত ওকালতি কৰিব স্থিৰ নকৰিব এইখন আমি গুৱাহাটীত পাই আছো আপুনি বাংলাদেশী বাংলাদেশৰ হৈ টিভিৰ সন্মুখত বাংলাদেশীৰ ৰক্ষক হিমন্ত বিশ্ব শৰ্মা 1000 বাংলাদেশী খেদি
হ'ব ঠিক আছে এতিয়া মিয়াৰ নেগুৰত ধৰি ৰাজনীতি কৰি আছে হ'ব এইটো আমাৰ নহয় কেৱল মিয়াৰ এই ৰাজনীতিৰ অৱসান হ'ব নিখন্দেহে হ'ব মিয়াৰ নেগুৰত ধৰি ৰাজনীতি কৰা বিজেপি মাইনৰিটি সেল মিয়াৰে বহি পৰিছে নিজৰ দলত থকা মিয়াবোৰক খেদিব নোৱাৰে আৰু তেওঁলোকে বাহিনী সমষ্টিৰ বৈধ ভাৰতীয় নাগৰিকক মিয়া বুলি অপবাদ দিয়ে এই অপবাদৰ প্ৰত্যুত্তৰ গোটেই অসমবাসীয়ে বিজেপি আৰে আমি ডাঙৰীয়া আপোনাক বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছো বাৰে বাৰে ৰিকুৱেষ্ট প্ৰদৰ্শন কৰি পেলাই কৈছো এইটোৱে হৈছে অসমৰ আচল প্ৰতিচ্ছবি বাস্তৱ ছবি যিটো বাস্তৱ ছবি বাস্তৱসন্মতভাৱে আজি অসমৰ ৰাইজে দেখিলে যে কোচ ৰাজবংশী নহয় জনজাতি সম্প্ৰদায়ৰ প্ৰতিজন ভোটাৰ তেওঁলোক আশ্বস্ত হৈছে কৰবাত নহয় কৰবাত কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈছে তেওঁলোকে নিশ্চিতভাৱে জানে যে বিজেপি দলক প্ৰতিহত কৰিবৰ বাবে বিজেপিৰ বিভাজনমুখী ৰাজনীতিক প্ৰতিহত কৰিবৰ বাবে বিজেপিৰ এই ধৰ্মান্ধতাৰ যিটো তেওঁলোকে ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে মেৰুকৰণৰ যিটো ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে আজি আহোম বিদ্বেষ বিয়পাই জনজাতি বিদ্বেষ বিয়পাই যি ৰাজনীতি তেওঁলোকে বিয়পাব বিচাৰিছে এই ৰাজনীতিৰ অৱসান কৰিবৰ বাবে কৰবাত নহয় কৰবাত কংগ্ৰেছ দল একমাত্ৰ দল যি দলে এই গোটেই পৰিৱেশটো আগুৱাই নিব পাৰিব অসমৰ ৰাজনৈতিক ধাৰাটো আগুৱাই নিব পাৰিব গতিকে বিজেপিৰ কথাটো সংগত ৰাখি মই এটা কথা কওঁ যে আমাৰ দলে আপুনি কথা কওঁতে মই ওপৰত কথা কোৱা নাছিলো পৃথ্বীৰাজ ডাঙৰীয়া মোক সুধিছে মই উত্তৰ দিছো আপোনাৰ আপুনি এতিয়া মোক আপুনি কেতিয়ালে বিজেপিৰ মুখপাত্ৰ যিখিনি কথা কৈছে উত্তৰটো দিয়ে বিজেপি সময় কম আছে সকলোৰে ওচৰলৈ নহয় সময়